হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ এটা নতুন মাহত আমাক সোমাবলৈ দিলে। আজি এই মাহৰ প্ৰথম দিন হয়, প্ৰথম ৰাতিপুৱা। সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু সদায় আমি ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক, আজিও এটা ঈশ্বৰৰ বাক্যৰে আমি আৰম্ভণি কৰোঁ। হওক, আজিৰ বাক্য আমি লৈছোঁ ইয়োব 33 অধ্যায়ৰ 4 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, ঈশ্বৰৰ আত্মাহে মোক নিৰ্মাণ কৰিলে আৰু সৰ্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয়সকল, ইয়াতে আমি ইয়োবৰ বিৱৰণটো যদি আমি চাওঁ, তেনেহ'লে ইয়োবৰ গোটেইটো জীৱনৰ কালত তেওঁৰ কষ্ট, তেওঁ কি কি পৰীক্ষাত পৰিছিলে, আমি গোটেইটো জানিবলৈ পাওঁ। আমেন। ইয়াতে সেইকাৰণে ইয়োবে নিজে ইয়াতে কৈ আছে, যেতিয়া তেওঁৰ বন্ধুকেইজনে তেওঁক কৈ আছিলে যে তুমি পাপ কৰিছা নেকি, বা ঈশ্বৰৰ ওচৰত নিজকে সমৰ্পণ কৰা, এনেকুৱা বুলি। কিন্তু ইয়োবে এইটোৱে ভাবিছিলে যে মই কেনেকৈ ঈশ্বৰক বৰ্ণনা কৰিম, বা মই ঈশ্বৰৰ কেনেকৈ আছোঁ, আমি কেনেকৈ বৰ্ণনা কৰিম। ইয়াতে আমি ইয়োবৰ গোটেইটো কাহানী বা আমি তেওঁৰ যদি বিষয় পঢ়োঁ, ইয়াতে আমি জানিবলৈ পাওঁ। সেইকাৰণে ইয়াতে কৈছে, ঈশ্বৰৰ আত্মাহে মোক নিৰ্মাণ কৰিলে বুলি কৈছে। আমি জানো যে গীতমালাত যিটো লিখা আছে, তেওঁ আমাক অদ্ভুত হিচাপে গঠন কৰিছে। অদ্ভুত, যিটো কোনো প্ৰাণীৰ লগত আমি নিমিলেও, কোনো জন্তুৰ লগত নিমিলেও, ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে আমাক বনাইছে, ঈশ্বৰৰ স্বৰূপ আমাক বনাইছে। তেনেহ'লে চাওক, আমি ঈশ্বৰৰ স্বৰূপ হয়। হালেলুয়া। এনেকা কোনো বস্তু নাই, এনেকা কোনো প্ৰাণী নাই যিটো ঈশ্বৰৰ স্বৰূপ। আমি ঈশ্বৰৰ স্বৰূপ হয়। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে ঈশ্বৰৰ আত্মাইহে আমাক বনাইছে, পবিত্ৰ আত্মাই বনাইছে। পবিত্ৰ আত্মাই ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰ কামটোও পবিত্ৰ আত্মাই কৰে। সেইকাৰণে যেতিয়া আমি কল্পনা কৰোঁ, যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, যাচনা কৰোঁ, তেতিয়া আমি বাক্য লৈ পেলাই আমি প্ৰাৰ্থনা কৰিব লাগে। আৰু তেতিয়া পবিত্ৰ আত্মাই কাৰ্যটো কৰে। যেতিয়া ঈশ্বৰে আন্ধাৰৰ পৰা পোহৰ হওক কোৱাৰ লগে লগে পোহৰ হৈছিলে, গছ গছনি হওক কোৱাৰ লগে লগে গছ গছনি হৈছিলে, মাছ, জীৱ জন্তু, তৰা, জোন, বেলি, সকলোবোৰ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰে সৃষ্টি হৈছিলে। আৰু সেই কাৰ্যকাৰীজন হৈছে পবিত্ৰ আত্মা। সেইকাৰণে পবিত্ৰ আত্মাইহে আমাক ঈশ্বৰৰ আজ্ঞাৰ মতেদি তেওঁ কৰিছে, আমাক বনাইছে। সেইকাৰণে তেওঁৰ উশাহটোহে আমাৰ ভিতৰত আছে। হালেলুয়া। সেইকাৰণে ছেকেণ্ড লাইনত কৈছে, আৰু সৰ্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। আমেন। যিটো আমি উশাহ নিশাহ লৈ আছোঁ এতিয়া, সেইটো ঈশ্বৰৰ উশাহ নিশাহে হয়। ঈশ্বৰে যিটো ফু কৰি আদমক যেতিয়া বনাইছিলে, যেতিয়া তেওঁক গোটেই বডিটো, শৰীৰটো বনোৱাৰ পাছতে এটা বস্তু বাকী আছিলে, যিটো প্ৰাণবায়ু, যিটো ঈশ্বৰে ফু কৰি তেওঁৰ নাকত সোমাই দিছিলে, তেতিয়াহে তেওঁ সম্পূৰ্ণ মানৱ ৰূপে জীয়া প্ৰাণী হয়, জীয়া মানৱ এটা হয় থিয় হ'লে। আমেন। সেইকাৰণে বাক্যই কৈ আছে যে সৰ্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। আজি যে আমি জীৱনত কথা পাতি আছোঁ, আমাৰ জীৱনটো লৈ আমি কি কি কৰি থাকোঁ, ব্যস্ত থাকোঁ, আমি হাঁহি থাকোঁ, কান্দি থাকোঁ, সকলো আমি কৰি থাকোঁ। কি কাৰণে? জীৱনটো আছে কাৰণে। আৰু সেই জীৱনটো কোনে দিছে? ঈশ্বৰৰ আত্মাই। ঈশ্বৰৰ উশাহ নিশাহটোহে আমি লৈ লৈ ঘূৰি আছোঁ। হালেলুয়া। আৰু সেই আত্মাই শেষৰ সময়ত পিতৃৰ ওচৰক, নিজৰ পিতৃক বিচাৰে, নিজৰ পিতৃৰ ওচৰলৈ যাব বিচাৰে। কিন্তু আমি জীয়াই থাকোঁতে যদি তেওঁক চিনিয়ে নাপাওঁ, আমাৰ উশাহ নিশাহটো যিজনৰ পৰা আহিছে তেওঁক যদি আমি নিজেই নাজানো, চিনিয়ে নাপাওঁ, সেই বাটটোৱে যদি নাজানো, তেনেহ'লে আমি সেই আমাৰ ভিতৰত থকা উশাহ নিশাহটো শেষ, যেতিয়া আমাৰ পৃথিৱীৰ পৰা শেষ হ'ব, তেতিয়া আমি তেনেহ'লে কেনেকৈ আমি যাম? সেইকাৰণে ইয়োবৰ ইয়াতে পত্ৰত এইটোৱে কৈ আছে যে 33 অধ্যায় 4 পদত যে আমাৰ জীৱনটো ঈশ্বৰৰ উশাহ নিশাহটোহে আমাক দিছে। হালেলুয়া। সেইকাৰণে আমি এই উশাহ নিশাহটো আমি বেলেগ বেয়া কামত ব্যৱহাৰ কৰিব নালাগে। আৰু আমাৰ শৰীৰটো ঈশ্বৰে আমাক
নিৰ্মাণ কৰিছে, ঈশ্বৰৰ আত্মাই নিৰ্মাণ কৰিছে। সেইকাৰণে সেইটো শৰীৰটোক আমি যেনেকৈ তেনেকৈ যি টি কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ, বা যি টি কৰি লৈ আমি অখুচি কৰিব নোৱাৰোঁ। হালেলুয়া। আমাৰ গোটেইটো তেওঁৰে হয়, তেওঁৱে আমাৰ সকলোবোৰ তেওঁৱে দায়িত্বটো লৈছে। সেইকাৰণে আমাৰ কাৰণে আমি যে নিজৰ বুলি ক'ম, আমাৰ উশাহ নিশাহটো আমাৰ নিজৰ নহয়, আমাৰ শৰীৰটো আমাৰ নিজৰ নহয়, সকলোবোৰ ঈশ্বৰৰ মহিমাৰ হয়। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ মহান দয়া, মহান অনুগ্ৰহৰ কাৰণে। প্ৰভু, তুমি যে জীয়াই থকা জনা হয়, আৰু তোমাৰ জীয়া উশাহটোৱে আমাক দিছা। আজি আমি চলি আছোঁ, ঘূৰি আছোঁ তোমাৰ আত্মাৰ মেৰাকালৰ কাৰণে। তোমাৰ উশাহ নিশাহটোৱে আমাক জীৱন দিছে প্ৰভু, আমাক জীয়া প্ৰাণী বনালে। প্ৰভু, তোমাক ধন্যবাদ দিওঁ। প্ৰভু, এদিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো যাচনা নাচৰ উঠিয়ক প্ৰভু, যীশু নামত খুজিছোঁ, আমেন।